Welcome to class number 5. Hello students, this is Torun sir, your science teacher and founder cum director Career Lines Institute. Class number 4 আমি পঢ়িছিলো কেমিক্যাল ইকুয়েশন বা কেমিক্যাল রিঅ্যাকশনৰ টাইপস খিনি আৰু সেম তেনেকে আজিও আমি পঢ়িম টাইপস অফ কেমিক্যাল রিঅ্যাকশন টাইপস অফ কেমিক্যাল ৰিঅ্যাকশনৰ আমি পঢ়িছিলো ফাৰ্ষ্ট যেটো 4 নম্বৰ ভিডিঅটো ক্লাছটো আমি আপলোড কৰিছো এই 4 নম্বৰ ক্লাছটোত আমি পঢ়িছো যে কম্বিনেশনৰ বিষয়ে পঢ়িছো তাৰ পিছত আমি পঢ়িছো এক্সোথাৰ্মিক পঢ়িছো আমি ডিকম্পোজিশনৰ ভিতৰত পঢ়িছো আমি এন্ডোথাৰ্মিক এইখিনি ৰিঅ্যাকশন আমি পঢ়িলো তো সোয়া ডিসপ্লেসমেন্ট রিঅ্যাকশন ডিসপ্লেসমেন্ট রিঅ্যাকশনটো ফার্স্ট আমি আমার নিজর ল্যাঙ্গুয়েজত বুঝি লও কাক কয় তার পিছত আমি কেমিক্যাল ইকুয়েশনটোক লম লৈ এক্সাম্পলটোৰ লগত কম্পেয়াৰ কৰিম একদম ব্ৰেইন সোমাই যাব টেনশন নলবা তো তোমার ফ্রেন্ড এজন তার নাম রায়হান তোমার আরো এজন ফ্রেন্ড তার নাম রাহুল সেই ৰাহুলৰ লগত এনেকুৱা এগৰাকী চুলি থকা মানুহ আছে গমটো পালাই না কোন হ'ব তাইৰ নাম মুস্কান তাইৰ নাম কি মুস্কান এতিয়া মনত ৰাখিবা ৰাহুল আৰু মুস্কানৰ মাজত ভাই চলি আছে কিন্তু এই মনৰ সম্পৰ্কটো রায়হানে সহ্য কৰিব নোৱাৰি আছে তেতিয়াই রায়হানে কষ্ট কৰি এই বস্তুটো উপাৰ্জন কৰিলে এই বস্তুটো ইনকাম কৰিলে কিন্তু রাহুলে এই বেটি মুস্কানৰ লগত থাকি এই বস্তুটো তাৰ নহল কিন্তু রায়হানৰ হৈ গল জানাইতো চুৰি থকা মানুহ পইচা মহাত্মা গান্ধী চালে যাবই তো রাহুলৰ লগত মুস্কান যেতিয়া আছিল মুস্কানে রাহুলক মানে এতিয়া লাহে লাহে বেয়া পাবলৈ ষ্টাৰ্ট কৰিছে কিয় মহাত্মা গান্ধী নাই কিন্তু মুস্কানে মনে মনে কিন্তু ৰিহানক অলপ ক্ৰাছ খায় আৰু ভাই তেনেকুৱা টাইপত তো মুস্কানে কি কৰিছে রাহুলৰ লগত যেতিয়া সম্পৰ্কটো যাব বিচাৰি আছে তো তাক ব্ৰেকআপ কৰিব লাগিব তো এটা বাহানা বনাব লাগিব আৰু ছোৱালীবোৰ বাহানা বনাই ভাল পায় তো মুস্কানে রাহুলক কিবা কিবি এটা জেং টেং লগাই হলেও রাহুলৰ পৰা আঁতৰি যাবলৈ ৰেডি হৈ আছে জেং এটা লাগি গ'ল মুস্কানে ৰায়হানৰ লগত ইনষ্টাগ্ৰামতো অলপ চলপকে কথা পতা হয় মাজে সময়ে মাজত রাহুল আছে সেইকাৰণে তো মুস্কানে এতিয়া রাহুলৰ লগত জেং লগাই মানে ব্ৰেকআপ কৰাৰ চেষ্টা কৰি আছে তেতিয়া এদিন হঠাৎই জেংটো হৈ গ'ল আৰু ব্ৰেকআপো হৈ গ'ল তো লগে লগে ৰিহানে কি কৰিছে এই মুস্কানক লৈ সি গুচি গৈছে এতিয়া চোৱা যেতিয়া দুটা বেষ্ট ফ্ৰেণ্ডৰ মাজত তেনেকুৱা হ'ব তেতিয়া মনটো কেনেকুৱা বেয়া লাগিব সেই বেষ্ট ফ্ৰেণ্ডৰ নাম কি আছিল এতিয়া ৰিহান এতিয়া এই ৰিহানৰ লগত থকা চুলি থকা মানুহজনী কাৰ আছিল ৰাহুলৰ আছিল কিন্তু সেই চুলি থকা মানুহজনী এতিয়া কাৰ লগত আহি গ'ল ৰায়হানৰ লগত আহি গ'ল এইটো কোন মুস্কান আৰু যিটো বেটা ফাৰ্ষ্ট লাভ কৰিছিল মুস্কানক সেই মানুহজন এতিয়া কি কৰি আছে তো ফিৰাও গানটো বজাই আছে অকলে কৰবাত বহি আছে খুব ডিপ্ৰেছনত পৰি আছে সেড ষ্টৰি লগাই আছে কোনে লগাই আছে এই বেটা ৰাহুলে লগাই আছে কিয় তাৰ মনৰ মানুহজন এইটো কোন ৰাহুল তাৰ মনৰ মানুহজনী গুচি গ'ল সেম টু সেম কেমিক্যাল ৰিঅ্যাকশনও তেনেকে কৰে যেনেকে চোৱা ভাই এইটো কি আইৰন আৰু এইটো কি কপাৰ সালফেট CuSO4 চোৱা ইয়াক যদি আমি রায়হান বুলি ভাবো ইয়াক যদি আমি রাহুল বুলি ভাবো আৰু এই SO4ক যদি আমি মুস্কান বুলি ভাবো তে রায়হানে কাক নিছিল মুস্কানক নিছিল তে কথাটো এনেকে হয় Fe কাক নিব SO4ক নিব তো হৈ যাব কি FeSO4 প্লাস এই বেটা রাহুল দুখত
কি হৈ আছে অকলশৰীয়া হৈ আছে এই চোৱা সি এটা এক্সট্ৰা জেগাত গুচি গ'ল সি অকলশৰীয়া হৈ আছে আৰু আমি এটা কথা গম পাওঁ যে ল'ৰাবোৰৰ পচন্দৰ প্ৰথম ভাল পোৱাটো কেতিয়াও লগত নাথাকে তো সেম তেনেকে এফ ই আৰু চি ইউ এছ অ'বোৰটোৱেও এই এফ ই এছ অ' ফ'ৰক লৈ গুচি গ'ল আৰু চি ইউটোৱে অকলশৰীয়া হৈ তাত পৰি আছে এইটোৱে আছিল তোমালোকৰ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন মনত ৰাখিবা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনত এইফালে চোৱা ৰিয়েক্টেন্স এইখিনি হয় চাবা তোমালোকৰ এই ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো যিটো ৰিয়েক্টেন্স আছে সেই ৰিয়েক্টেন্সৰ জেগাত তিনিটা বস্তু পাবা এই এফ ই এটা চি ইউ এটা দুটা এছ অ' ফ'ৰ এইটো এটা তিনিটা সেই প্ৰডাক্টটো পাবা তিনিটা এটা দুটা তিনিটা কিন্তু কথাটো হ'ল ইয়াৰ ফৰ্মটো এনেকৈ লিখিব পাৰি আমি এ প্লাছ বি চি goes to AC plus B চোৱা এইটো ফৰ্মত চালে নাই সি তাক লৈ গুচি গ'ল আৰু সি এইটো বনি গ'ল আৰু বিটো অকলশৰীয়া হৈ তাত পৰি আছে এইটো হৈছে কি ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনৰ জেনেৰেল ফৰ্মুলা এ প্লাছ বি চি goes to AC plus B তোমালোকে নিশ্চয় এই ইকুৱেশ্যনটো মনত ৰাখিবা এইটো তাৰ এক্সাম্পল আৰু এই ৰাইহান এই ৰাহুল এই মুস্কান এই তিনিটা আছিল কেৰেক্টাৰ আৰু ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো এনেকৈ আমি বুজাইছোঁ এফ ই মানে আছিল ৰাইহান চি ইউ আছিল ৰাহুল এছ অ' ফ'ৰ আছিল মুস্কান এই চোৱা ৰাইহানে কি কৰিছে মুস্কানক লৈ গুচি গ'ল এয়া চোৱা ৰাহুল অকলশৰীয়া হৈ আছে কিয় মনত ৰাখিবা ৰাহুল ৰিহানতকৈ উইক হয় ৰিহান ৰাহুলতকৈ ষ্ট্ৰং হয় কিয় ৰাহুলৰ তাত টকা কম ৰিহানৰ তাত টকা বেছি মহাত্মা গান্ধীৰ ওপৰত ডিপেণ্ড কৰে ছোৱালী এতিয়া কথাটো হ'ল যে মনত ৰাখিবা ষ্ট্ৰং মেটেৰিয়েলটোৱে উইক মেটেৰিয়েলটোৰ লগৰ বস্তুটোক লৈ গৈ নিজে কম্পাউণ্ড ফৰ্ম কৰে আৰু উইক মেটেৰিয়েলটোক অকলে এৰি দিয়ে পাইছা এই কপাৰটো আইৰণতকৈ উইক আৰু এই আইৰণটো কপাৰতকৈ কি হয় ষ্ট্ৰং হয় এইখিনি আছিল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন এতিয়া ডবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো পঢ়িম কি ডবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন ডবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো যি পঢ়ো কেনেকৈ পঢ়িম চোৱা ডবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো ফাৰ্ষ্ট তেনেকৈ আমাৰ লেংগুৱেজত বুজি ল'ম তাৰ লগত কেমিকেল ইকুৱেশ্যন এটা কি কৰিম কম্পেয়াৰ কৰিম লগে লগে কি হ'ব আমাৰ ব্ৰেইনত সোমাই যাব তোমাৰ ফ্ৰেণ্ড আকৌ লৈছোঁ সেইজন মানুহ হৈ কি ল'ম আমি এইজন মানুহ তাৰ নাম অনিলৰ লগত এগৰাকী চুলি থকা মানুহ সুন্দৰী যুৱতী আছে তাইৰ নাম শিখা অনিলৰ লগত কোন শিখা আকৌ অনিলৰে এটা বেষ্ট ফ্ৰেণ্ড তাৰ নাম শৰ্মা আকৌ শৰ্মাৰ লগতো সুন্দৰী এগৰাকী ছোৱালী আছে তাইৰ নাম পৰিস্মিতা হ'ল এতিয়া চাবা অনিল আৰু এই শৰ্মা দুজন কি হয় বেষ্ট ফ্ৰেণ্ড হয় কি হয় বেষ্ট ফ্ৰেণ্ড এতিয়া দুজন বেষ্ট ফ্ৰেণ্ডৰ দুটা গাৰ্লফ্ৰেণ্ড আছে ইকুৱেল আছে প্ৰব্লেম নাই কিন্তু প্ৰব্লেমটো হ'ল সিহঁতৰ পচন্দ লৈ যেতিয়া অনিল আৰু শৰ্মাই এদিন দুজনে ফোন মাৰি বনিলে যে বল আজি আমি এটা পাৰ্টি কৰোঁ তেতিয়া অনিলে আৰু শৰ্মাই ক'লে দুজনে দুজনক ডিছকাছ কৰি ক'লে যে তেনেহ'লে আমাৰ দুজনীকো মাতি দিওঁ ক'লে হয় মাতি দিয়ে যেতিয়া অনিল আৰু শৰ্মা দুজন আহি ৰেষ্টুৰেণ্টত বহিছে বহাৰ লগে লগে অনিলে কি কৰিছে এই শৰ্মাৰ যিটো মৰমৰ মানুহ আছিল সেই মানুহজনীক কি কৈছে অনিলে দেখি অলপ মানে কেনেকুৱা ফিল কৰি দিছে আৰু মাথাত সোমাই দিছে আৰু চকুত লাগি গৈছে হাঁহিটো পৰিস্মিতাৰ হাঁহিটো না অনিলৰ ইমানেই পচন্দ কি ক'ম তোমাক তো অনিলে কি কৰিছে শৰ্মাৰ এই পৰিস্মিতাক চাই অলপ হাঁহি আছে একদম মনত লাগি গ'ল মানে দিলত লাগি গ'ল তেনেকে অনিলে এই পৰিস্মিতাক পচন্দ কৰি দিলে মনে মনে অনিলে কি কৰিলে পৰিস্মিতাক মনে মনে পচন্দ কৰিলে এদিন এনেকে বহুত দিন গৈ এদিন হঠাৎ কৈ দিলে যে মইতো তোমাৰ প্ৰতি এনেকুৱা মানে উইক হৈ গৈছোঁ তেতিয়া পৰিস্মিতাই ক'লে শৰ্মাইতো গম পাই যাব
তেতিয়া অনিলে ক'লে শৰ্মাক তুমি গম নাপাবা, গম পাবলৈ নিদিবা, ময়ো শৰ্মাক গম পাবলৈ নিদিওঁ। তেতিয়া অনিলে পৰিস্মিতাৰ লগত এনেকে অলপ সম্পৰ্ক বনাই এদিন হঠাৎকে কোনে এই অনিলে কি কৰিছে, এই অনিলে পৰিস্মিতাক লৈ গুচি গ'ল। কোন গ'ল? অনিলে কাক লৈ গ'ল? পৰিস্মিতাক লৈ গ'ল। কোন? এইজনী কোন? পৰিস্মিতা। এইজন অনিল, এইজন কোন? পৰিস্মিতা হ'ল। যেতিয়া গম পালে যে অনিলে পৰিস্মিতাক লৈ গুচি গ'ল, শৰ্মাই এই কথাটো গম পালে, শৰ্মাটো বহুত মনটো বেজাৰ হৈ গ'ল। এই মোৰ বন্ধু হৈ মোৰজনীক লৈ গুচি গ'ল, এনেকুৱা বহুত কষ্ট পাই আছো। তেতিয়া শিখা, কাৰ? অনিলৰ গাৰ্লফ্ৰেণ্ড আছিল। শৰ্মাই এতিয়া শিখাক ডিছকাছ কৰিলে, শিখা কি কৰিবা? শিখাই ক'লে এতিয়া যদি সি মোক ইমান কষ্ট দি আপোনাৰ জনীক লৈ গুচি গ'ল, বলক আমি পাতি দিওঁ। তো শৰ্মাই কি কৰিছে, শিখাক লৈ এতিয়া গুচি যাব। মিনছ এতিয়া উপায় নাই ভাই, এক্সচেঞ্জিং কৰিছে আৰু দুইজন বন্ধুৱে এক্সচেঞ্জিং কৰিছে আৰু দুজনীক। তো এতিয়া কি হ'ল চোৱা, এইজন কোন? এতিয়া এজন কোন? শৰ্মা আৰু এইজন কোন? শিখা না, এইজন কোন? শিখা। এতিয়া চোৱা, উপায় নাই, এনেকে এক্সচেঞ্জ কৰিছে। অনিলে শৰ্মাৰ মনৰ মানুহজনী পৰিস্মিতাক লৈ গুচি গ'ল, আৰু এতিয়া শৰ্মাই যেতিয়া গম পালে পৰিস্মিতা গ'ল, তেতিয়া শৰ্মাই কি কৰিছে, শিখাক ডিছকাছ কৰি ক'লে যে এতিয়া আমি আৰু কি কৰিম, ব'লা আমি গুচি যাওঁ। তো শিখা আৰু শৰ্মাও গুচি গ'ল। চ' ভাই এক্সচেঞ্জ কৰিছে নে নাই? সেম তেনেকে ডবল ডিসপ্লেসমেন্ট রিঅ্যাকশন এক্সচেঞ্জিং কৰিব, আয়নৰ এক্সচেঞ্জিং কৰিব। যেনেকে যদি আমি এটা এক্সাম্পল লওঁ, lead nitrate PbNO3 প্লাছ পটাছিয়াম আয়োডাইড। তো কি কৰিব চোৱা, এই যেটো এটো কোন আছিল, এটোক যদি আমি অনিল বুলি ভাবো, আৰু NO3 যদি আমি শিখা বুলি ভাবো, এই কেক যদি আমি শৰ্মা বুলি ভাবো, আৰু এই আয়ক যদি আমি পৰিস্মিতা বুলি ভাবো, অনিলে কাক নিব? এই পৰিস্মিতাক নিব। তো অনিল কোন? PbI2 প্লাস এতিয়া কোন? শিখা কোন? সরি শর্মা কোন? কে। আর শিখা কোন? এইজনী NO3। তো ইহত দুটাই ইয়াক নিব। তো চোৱাচোন KNO3। এতিয়া PB আছিল কোন? অনিল, PB অনিল। I কোন আছিল? পৰিস্মিতা। আৰু S কোন? শৰ্মা। আৰু এই S কোন? শিখা। তো চোৱা ভাই, এনেকে সিহঁতে কি কৰিছে, আয়নৰ এক্সচেঞ্জিং কৰিছে। তো তোমালোকে এনেকে টপিকটো ভালকে বুজি পাবা, আৰু এনেকে বস্তুটো তোমালোকে ধুনীয়াকে শিকিবলৈ ট্ৰাই কৰা। চোৱা, ডবল ডিসপ্লেসমেন্ট রিঅ্যাকশনটো এনেকে কি কৰে, আয়ন এক্সচেঞ্জিং কৰি কম্পাউন্ড ফৰ্ম কৰি দিয়ে। আৰু এইটোৰ জেনেৰেল ফৰ্মুলা হ'ব AB প্লাছ CD goes to AD প্লাছ CB। হৈছে? এই বস্তুটো তোমালোকে মনত ৰাখিবা। তো এইটো আছিল কি, ডবল ডিসপ্লেসমেন্ট রিঅ্যাকশন।